হাই সকলোকে মানচিছ লাইফলৈ স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ধৰণৰ ব্লগ হ'বলৈ গৈ আছে। চাই বহুত ভাল পাব মই আশা কৰোঁ। মানে আমি সকলো স্কুলীয়াৰ ফ্ৰেণ্ডছখিনি লগ হ'ম আজি। তাৰে মই ভিডিঅ' অলপ ৰাখি যাম, যিমানখন পাৰোঁ ৰাখিবলৈ চেষ্টা কৰিম। আজিৰ দিনটোৰ স্মৃতি আৰু মই বিশেষ ভইচ অভাৰ দি নাযাওঁ। সকলোবোৰ যি হয় ৰিয়েলত তাকে দেখাম। এইটো মানে বিনা ভইচ অভাৰত হ'ব, যি হয় সকলো তেনেকেই দেখিব। খালি যিমানকণ পাৰোঁ সিমানকণ ৰাখি যাম, চাই যাব। যদি ভাল লাগে লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু আজি আমি ক'লৈ গৈ আছোঁ চাই যাওক। এইটো নহয়, মই ক'ম নহয় তোমাক যেতিয়া তাত কেনেদৰে কি ফূৰ্তি কৰোঁ কি কৰোঁ সকলো দেখাম, খালি বিনা ভইচ অভাৰত। ৰিয়েলত যি হৈ থাকে তাকে দেখাম, হাঁহি ফূৰ্তি ধেমালি সকলোবোৰ। ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফ্ৰেণ্ড লগ পাম ব'লক। যদি প্ৰয়োজন হয় ভিডিঅ' দুটা কৰিম, সকলোবোৰ স্মৃতিৰ মুঠতে আজি ৰাখি থ'ম। কাৰণ এনেকৈ লগ পোৱাৰ সৌভাগ্য সদায় নহয়। আজি যিহেতু মিলিছে, যিকেইগৰাকীক আজি লগ পাম সকলোৰে স্মৃতি ধৰি ৰাখিম। আৰু ইউটিউব চেনেলটো খুলিছোঁ এইকাৰণে যাতে স্মৃতিবোৰ মই সজীৱ কৰি ৰাখিব পাৰোঁ। গতিকে ব'লক তেতিয়াহ'লে চাই যাওক কি কৰোঁ, কোন আহে। কাৰোবাৰ যদি চিনাকি থাকে প্লিজ মেছেজ এটা কৰিব। ময়ো বহুত দিনৰ মতে পাইছোঁ দে। এইটো চোৱা এইবোৰ ফ্ৰেণ্ড মই মাতিলোঁ, এই ইমান ৰেচপণ্ডটো বৰ বেলেগ নাইচ পোৱা নিচিনি। এইটো চোৱা, এতিয়া বাহঁত আমি তেতিয়া যাম, একেলগে যাম। ৰেইনব' চোৱা, ৰেইনব'। তোমাৰ ফ্ৰেণ্ড হ'ব চোৱা, একে বছৰ চোৱা ফ্ৰেণ্ড। অকণমান ডাঙৰ হ'লে লাগিব আৰু তাকেহে। কেতিয়া আৰু ডাঙৰ হ'ব নাজানো আৰু। ব'লা, ক'ত বহিবা? অঁ হয় নি? অঁ আচ্ছা, দাদা ফ্ৰেণ্ড ধেৰ আহিব। মই কৈছিলোঁ নাই? হাই কোৱা। অঁ ওপৰলৈ যাওঁ ব'লা। ওপৰত পৰিব দিয়ে নেকি? নিদিব নি? ওপৰত দিয়ে নেকি পৰিব? আগলৈ আহা।
যা দাদাহঁতৰ ওচৰত এতিয়া যোৱা দাদাহঁতৰ ওচৰত এতিয়া যোৱা এইটো লৈ যোৱা হাঁহি দেখা যাম যাম যোৱা নামা আৰু উঠা মানুহ হয়তো কি মাজত তই ভয় খুৱাই নিদিবি দেই ইউনিফৰ্ম ইউনিফৰ্ম লাগিছে দেই পানী আছে এইটো চাই মাজত চাইড এইফালে দিয়া মাজে দিয়া বলা আহিলো সব লগ পাইছো বহুত ভাল লাগিলে ভালে কুশলে থাকিল না ব্ৰেণ্ড কোনে কোনে চাবি দে আমাৰ ব্ৰেণ্ড নোলাই দে চুমি বাবা ভৰিটো উলিয়াই দে অকণমান ক'লা নহয় বগাহে মেখেলা বুলি ক'ল লাগিব উলিয়াইছে এনেকে মাজত গুল গুল আকৌ নেক্সট জুলাই লগ পাম ন জুলাইহে লগ পাম আমি এইবাৰো ভালকে প্লেনিং কৰি আছো ইমান প্লেনিং কৰি আহি মই একেদিনে গম পাই আহিলো গান চান পিছত লগাই দি মোবাইলত ভিডিঅ'টো বনাই লৈ লওঁ বাই 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 মঞ্চ বাই 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 সঁচাই ইয়াত সকলোতকৈ ভাল লগা কথাটো কি জানেনে
সকলো মাকে নিজৰ নিজৰ দায়িত্ব পালন কৰি নিজৰ ল'ৰা ছোৱালীক কোলাত লৈ হ'লেও ইয়ালৈ লৈ আহিছে। ঘৰত এৰি থৈ কাৰোবাক দি থৈ অহা নাই। সকলোৱে নিজৰ দায়িত্ব পালন কৰাৰ লগতে ফ্ৰেণ্ডশ্বিপৰ যিটো দায়িত্ব সেইটো সুন্দৰভাৱে পালন কৰিছে। কিমান ভাল লাগে ন? কেইজন দেউতাকে এনেকৈ ফ্ৰেণ্ডছবোৰক লগ কৰিবলৈ গ'লে নিজৰ সন্তানক লৈ যাব বাৰু?